নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ প্লাছ আসাম। আমি আপোনালোকৰ আহিবলগীয়া এডিআৰই 2.2 আৰু আসাম পুলিচৰ কনষ্টেবল আৰু এছআই এক্সামৰ কাৰণে মেথছৰ কমপ্লিট কোৰ্স এটা কৰিছিলো, যাৰ য'ত আমি প্ৰত্যেকটো মেথছৰ যিমান ইম্পৰ্টেণ্ট টপিক আছে বা চেপ্টাৰ আছে, প্ৰত্যেকটো চেপ্টাৰৰ পৰা আহিব পৰা যিমান ধৰণৰ কুৱেশ্যন আছে সকলোসমূহ কুৱেশ্যন আমি টাইপ ৱাইজ ধুনীয়াকৈ এফালৰ পৰা ডিছকাছ কৰিছিলো। অলৰেডি আমি ভালেকেইটা টপিক ইতিমধ্যে কমপ্লিট কৰিছো। আগৰ যদি সেই টপিকসমূহ বা ভিডিঅ'সমূহ চোৱা নাই, আপোনালোকে ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক পাব, তাত গৈ কিনে সকলোসমূহ আপোনালোকে চাই ল'ব পাৰিব। লগতে আপোনালোকৰ এডিআৰই এক্সামলৈ মাথো যিহেতু এতিয়া 2 মাহ সময় আছে, সেইকাৰণে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনসমূহ এবাৰ প্ৰিভিয়াছ ইয়াৰৰ যিমানসমূহ কুৱেশ্যন আহিছিল সেইসমূহ এবাৰ ৰিভাইজ কৰি যাব। লাগিলে সি ডিগ্ৰী লেভেলৰে হওক বা হাই ছেকেণ্ডেৰী লেভেলৰে হওক বা আপোনালোকৰ ড্ৰাইভাৰ লেভেলে হওক, গোটেইখিনি যদি গ্ৰেড 3 এক্সাম দিয়ে এই তিনিখন পেপাৰ আপোনালোকে প্ৰেক্টিছ কৰিব। আৰু যদি গ্ৰেড 4 এক্সাম দিয়ে তেতিয়াহ'লে আপোনালোকে গ্ৰেড 4ৰ যি আপ টু 8 পাছ আছিল আৰু 10 পাছ আছিল, তো দুখন পেপাৰ আপোনালোকে ধুনীয়াকৈ প্ৰেক্টিছ কৰি যাব। এই গোটেইসমূহ পেপাৰসমূহৰ ভিডিঅ' চল্ভ কৰি দিয়া আছে আমাৰ চেনেলত, ডেছক্ৰিপশ্যনত তাৰো প্লেলিষ্টৰ লিংক পাব, তাত গৈ কিনে সেইসমূহ ভিডিঅ' আপোনালোকে চাই ল'ব পাৰে। আমি লাষ্ট ক্লাছত কৰিছিলো মেনচুৰেশ্যনৰ যি 2 ডাইমেনশ্যনেল মেনচুৰেশ্যন আছিল তাৰ ওপৰত গোটেইসমূহ আহিব পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিছিলো। তো মেনচুৰেশ্যনৰ 2D পাৰ্টটো আমি আগৰ ভিডিঅ'টোত কমপ্লিট কৰিছো। আজি আমি আৰম্ভ কৰিম মেনচুৰেশ্যনৰ 3D পাৰ্ট, অৰ্থাৎ 3 ডাইমেনশ্যনেল মেনচুৰেশ্যনৰ যিমানসমূহ ইম্পৰ্টেণ্ট টাইপ আছে বা কুৱেশ্যন আছে সকলোসমূহ আমি ডিছকাছ কৰিম। লগতে যিমানসমূহ ইম্পৰ্টেণ্ট ফৰ্মুলা আছে সকলোসমূহ ধুনীয়াকৈ আমি এবাৰতে বুজি ল'ম। মেনচুৰেশ্যন 3Dৰ ওপৰত 3টামান পাৰ্ট ভিডিঅ' বনাব লাগিব। আজি হ'ব ইয়াৰে প্ৰথমটো পাৰ্ট, নেক্সট পাৰ্টকেইটা নেক্সট ভিডিঅ'ত আমি লৈ আহিম। আৰম্ভ কৰিছো। লগতে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট যিমানসমূহ পিডিএফ আছে এডিআৰই অথবা আসাম পুলিচৰ এক্সামৰ কাৰণে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ আদি কৰি সকলোসমূহ আমাৰ টেলিগ্ৰাম চেনেলত দিয়া আছে। টেলিগ্ৰাম চেনেলৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাব, অথবা টেলিগ্ৰামত এনেকৈ চাৰ্চ কৰিব আমাৰ চেনেলটি পাই যাব। এইসমূহ হ'ল আপোনালোকৰ আহিব পৰা মেথছৰ টপিকসমূহ, যি নেকি আপোনালোকৰ এডিআৰই হওক বা আসাম পুলিচৰ এছআই এক্সামৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট। আমি ইতিমধ্যে এইসমূহ টপিক কমপ্লিট কৰিছো, ইয়ালৈ কমপ্লিট কৰিছো। আমি এতিয়া লাষ্ট ক্লাছত কমপ্লিট কৰিছো মেনচুৰেশ্যনৰ 2D। আজি আৰম্ভ কৰিম মেনচুৰেশ্যনৰ 3D পাৰ্টখিনি। তাৰপিছত আমাৰ বাকী ৰ'ব স্পীড টাইম ডিষ্টেঞ্চ, ট্ৰেঞ্চ, বুট এণ্ড ষ্ট্ৰীম, প্ৰবাবিলিটি, ট্ৰিগনমেট্ৰি নতুনকৈ এড কৰিছো, কাৰণ ইয়াৰ পৰা কুৱেশ্যন আহিছিল লাষ্ট এডিআৰই হাই ছেকেণ্ডেৰী লেভেলৰ পেপাৰখনতো এটা আহিছিল, লগতে ডিগ্ৰী লেভেলৰ পেপাৰতো ইয়াৰ পৰা কুৱেশ্যন আহিছিল। সেইকাৰণে মই এইটো বেছিক যিখিনি আছে ট্ৰিগনমেট্ৰি ফৰ্মুলা বা ট্ৰিগনমেট্ৰি কুৱেশ্যন বেছিক যিখিনি আপ টু ক্লাছ 10লৈ যিখিনি পাইছে সেইখিনি মই ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম। নেক্সট ষ্টেটিষ্টিক্সৰ কুৱেশ্যন আহিছিল লাষ্ট ইয়াৰ হাই ছেকেণ্ডেৰী লেভেলত অহা নাই যদিও ডিগ্ৰী লেভেলত তাৰ পৰা কুৱেশ্যন আহিছিল। মিন মিডিয়ান মডৰ ওপৰত কুৱেশ্যন আহিব পাৰে এইবাৰো। মিন মিডিয়ান মড কি হয় সকলো সময় ধুনীয়াকৈ বুজাই দিম। নেক্সট ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ কেইটামান ছেট আমি কৰাবলৈ বাকী আছে, এইসমূহ হ'লে আমাৰ গোটেই কোৰ্চটো কমপ্লিট হ'ব। ঠিক আছে, তো আৰম্ভ কৰিছো কুৱেশ্যনসমূহলৈ। তাৰ আগতে আমি ফৰ্মুলাসমূহ চাই যাম। এইবিলাক আছিল আমাৰ আগৰে 2D পাৰ্টৰ এইবিলাক ফৰ্মুলা। এতিয়া আমি ভাবিছো 3D পাৰ্টৰ যিবিলাক ফৰ্মুলা আছে 3 ডাইমেনশ্যনেল মেনচুৰেশ্যনৰ, তাত ইম্পৰ্টেণ্ট আমাক কুৱেশ্যন আহে এৰিয়া আৰু ভলিউমৰ ওপৰত 3 ডাইমেনশ্যনত। তো 3 ডাইমেনশ্যনত কি কি ফিগাৰ আমি জানিব লাগিব। এনেকুৱা ধৰণৰ ফিগাৰ যি নেকি লুডুৰ গুটিটো হয়, তো তেনেকুৱা ফিগাৰক কি বুলি কয়, ঘনক বুলি কয়, বা ইংৰাজীত ক'ব গ'লে কিউব বুলি কয়। কিউবৰ ইম্পৰ্টেণ্ট পইণ্ট কেইটামান কৈ দিছো মই ইয়াৰ লগে লগে। কিউবৰ এইডাল বাহু যিমান দীঘল এইডাল বাহু সিমান দীঘল, এইডাল বাহু সিমান দীঘল, এইডাল বাহু সিমান দীঘল, অৰ্থাৎ এটা কিউবৰ সকলোবোৰ বাহু কি হয়, সমান সমান জোখৰ হয়। তেতিয়াহ'লে কিউবৰ ফৰ্মুলাসমূহ হ'ল কিউবটোৰ ভলিউম অৰ্থাৎ সেই হ'ব আয়তন হ'ব এ কিউব কিউবিক ইউনিট। যদিহে কিউবটোৰ বাহুৰ মাপ কি হয়, এ হয়, তেতিয়াহ'লে কিউবৰ আয়তন হ'ব এ কিউব। ঠিক একেদৰে কিউবৰ টোটেল সাৰফেচ এৰিয়া, ইয়াত সাৰফেচ এৰিয়াৰ দুটা ফৰ্মুলা পাব প্ৰত্যেকবাৰতে। যদি আপোনালোক কুৱেশ্যনত মই কৈ আছো অলপ দেৰিকে, প্ৰথমতে চাব কি কি পাব। এটা পাব টোটেল সাৰফেচ এৰিয়া, যাক অসমীয়াত কোৱা হয় মুঠ পৃষ্ঠকালি, আৰু আনটো পাব লেটাৰেল সাৰফেচ এৰিয়া, যাক কেতিয়াবা ক'ব বক্ৰ পৃষ্ঠকালি, যাক কেতিয়াবা ক'ব 4খন ৱালৰ কালি, বা যাক কেতিয়াবা ক'ব পিঠি কেইখনৰ কালি বুলি ক'ব, তেনেকুৱাকৈ আহিব পাৰে। তো টোটেল সাৰফেচ এৰিয়া মানে কি হয়, ইয়াৰ কেইখন পিঠি আছে 6খন, তো 6খনৰ যি কালি হয় সেইটোক আমি কি বুলি কওঁ, টোটেল সাৰফেচ এৰিয়া বা মুঠ পৃষ্ঠকালি বুলি কোৱা হয়, যাৰ ফৰ্মুলা হ'ব 6x², যি নেকি ইয়াত এ হ'ল ঘনকটোৰ বাহুৰ মাপ। তেতিয়াহ'লে লেটাৰেল সাৰফেচ এৰিয়া কি হ'ব, লেটাৰেল সাৰফেচ এৰিয়া মানে ইয়াৰ এইখন পিঠি আৰু
মানে ঘনকটো যদি এনেকুৱা হয় মই আঁকি দিছো এটা এনেকুৱা ঘনক হয় এইটো এই ঘনকটো চাৰিখন বেৰ আছে ওপৰৰ আৰু তলৰ পাৰ্টটো আমি বাদ দি কেনে এই পাম চাৰিখন বেৰ পাম ওপৰৰ মানে এইটো পাৰ্ট আৰু তলৰ পাৰ্ট মানে এইটো পাৰ্টক বাদ দি কেনে আমি চাৰিখন পিঠি পাম কি পিঠি চাৰিখন পাম যদিহে মই চাওঁ প্ৰথমে পাম আমি এইখন পিঠি নেক্সট পাম মই এইখন পিঠি তাৰপিছত পাম যি পিছফালৰ এনেকৈ থকা পিঠিখন আৰু তাৰপিছত পাম মই সন্মুখৰ যিখন থকা পিঠিখন এই চাৰিখন পিঠিক মই কি বুলি কওঁ লেটাৰেল সাৰফেস এৰিয়া বুলি কওঁ এই চাৰিখন পিঠিৰ এৰিয়াটো তো এই চাৰিখন পিঠিৰ এৰিয়াটো কি হ'ব 4a² হয় য'ত a হল ঘনকটোৰ বাহুৰ মাপ তাৰপিছত আমাৰ ইম্পৰ্টেন্ট ফৰ্মুলাটো মনত ৰাখিবলগীয়া হ'ল ডায়াগোনেল অফ দা কিউব তো কিউব এটাৰ ডায়াগোনেল কি হ'ব যদি কিউব তেনেকুৱা কিউব হয় ইয়াৰ ডায়াগোনেলটো হ'ব এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ যিটো ডিসটেন্স সেইটো কি হ'ব ইয়াৰ ডায়াগোনেল হ'ব বা এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ যি ডিসটেন্স হ'ব সেইটো ডায়াগোনেল বা এইটোৰ পৰা এইটোলৈ বা এইটোৰ পৰা এইটোলৈ এনেকৈ কিউব এটাৰ কেইটা ডায়াগোনেল পাওঁ চাৰিডাল ডায়াগোনেল পাওঁ তো ইয়াৰ ডায়াগোনেল লেন্থটো কি হ'ব আমাক কেতিয়াবা কোৱেশ্চন আহে সেইটো হ'ব d = √3a মনত ৰাখিব ইম্পৰ্টেন্ট ফৰ্মুলা ডায়াগোনেল অফ দা কিউব অৰ্থাৎ এটা কিউবৰ ডায়াগোনেল বা কৰ্ণৰ মাপ কিমান হয় √3a য'ত নেকি a হয় ঘনকটোৰ সাইডৰ অৰ্থাৎ বাহুৰ মাপ ইয়াৰ পিছত আহিছো কিউবয়েড যাক অসমীয়াত কোৱা হয় আয়তীয় ঘনক বুলি কয় বা আয়তাকাৰ ঘনক একে বস্তু তো কিউবয়েড এটা কি হয় কিউবয়েডটো ৰেক্টেঙ্গুলাৰৰ লগত সিমিলাৰ তাৰ মানে কিউবয়েড এটাৰ এইটো সাইড আৰু এইটো সাইডৰ লেন্থ ইকুৱেল ঠিক একেদৰে এইটো সাইড আৰু এইটো সাইড ইকুৱেল তো সেই কাৰণে এইটো সাইড আৰু এইটো সাইড কি হ'ব ইকুৱেল হ'ব ঠিক একেদৰে এইটো সাইড কিউবৰ কি হ'ব ইকুৱেল হ'ব আৰু কিউবৰ এইটো সাইড কি হ'ব ইকুৱেল হ'ব তাৰমানে কিউবৰ তিনিটা আমি ডাইমেনশন পালো এটা হ'ল আমাৰ ঠিক একেদৰে কিউবয়েডৰ যেনেকৈ তিনিটা ডাইমেনশন আছিল ইয়াত এইটো আছিল কিউবটোৰ হাইট এইটো আছিল কিউবটোৰ বেস আৰু এইটো আছিল কিউবটোৰ লেন্থ তো তিনিটা ডাইমেনশন পাইছো সেইকাৰণে এইবিলাক 3 ডাইমেনশনাল ফিগাৰ ঠিক একেদৰে ইয়াতো এইটো হ'ল লেন্থ এইটো হ'ল ব্ৰেডথ এইটো হ'ল হাইট ঠিক আছে এতিয়া যদিহে আমি ধৰি লওঁ কিউব এটাৰ লেন্থটো l বুলি ধওঁ ব্ৰেডথটোক মই যদি d বুলি লওঁ আৰু হাইটটোক মই যদি h বুলি লওঁ তেতিয়াহ'লে কিউবটোৰ ভলিউম অৰ্থাৎ আয়তন কি হ'ব লেন্থ ইনটু ব্ৰেডথ ইনটু হাইট যাক ছুটিকৈ আমি lbh বুলিও ক'ব পাৰো তাৰপিছত কিউবয়েড এটাৰ টোটেল সাৰফেস এৰিয়াৰ ফৰ্মুলা কি হ'ব টোটেল সাৰফেস এৰিয়া মানে গোটেইখন পিঠি অৰ্থাৎ 6খন পিঠিৰ কালি কি হ'ব 2 whole into l into b plus b into h plus l into h ইম্পৰ্টেন্ট ফৰ্মুলা এইবিলাক মনত ৰাখিব বা নোট ডাউন কৰি ল'ব আৰু গোটেইসমূহ 2d 3d ফৰ্মুলা সমূহৰ কম্বাইন কৰি ফেলে মই এটা পিডিএফ দি দিম গ্ৰুপত তাৰ পৰা আপোনালোকে ৰিভাইজ কৰি যাব পাৰে এক্সামৰ আগত নেক্সট লেটাৰেল সাৰফেস এৰিয়া কি হ'ব লেটাৰেল সাৰফেস এৰিয়া মানে চাৰিখন পিঠিৰ কালি কি হ'ব 2 whole into l plus b whole into h এইটো হ'ল কিউবয়েড এটাৰ লেটাৰেল সাৰফেস এৰিয়া ঠিক একেদৰে কিউবয়েড যেনেকৈ কিউবৰ ডায়াগোনেল থাকে কিউবয়েডৰ ডায়াগোনেল থাকিব তো কিউবয়েডৰ ডায়াগোনেলৰ কাৰণে ফৰ্মুলা কি হ'ব কিউবৰ ডায়াগোনেলৰ ফৰ্মুলা আছিল √3a কিন্তু কিউবয়েডৰ ডায়াগোনেলৰ ফৰ্মুলা হ'ব √d² বা l² লেন্থ² বা প্লাস ব্ৰেডথ স্কয়াৰ বা প্ৰস্থ স্কয়াৰ প্লাস হাইট স্কয়াৰ বা উচ্চতা স্কয়াৰ এইটো ফৰ্মুলা আমি পুট কৰিলে কি পাওঁ কিউব এটাৰ কি পাওঁ ডায়াগোনেল পাওঁ তাৰপিছত নেক্সট ফিগাৰলৈ এইটো হ'ল সিলিন্ডাৰ তো আমি নিশ্চয় এনেকুৱা ফিগাৰ দেখিছো যি ফুকুয়াশিমা আগতে ব্যৱহাৰ কৰিছিল সেইটো সিলিন্ডাৰ বুলি ক'ব পাৰি তো এই ফিগাৰটোৰ আমি কেইটা ডাইমেনশন কেনেকুৱা পাম এটা পাম তলফালে যি এইটো আপোনালোকে বৃত্তৰ দৰে এইটো শেপ দেখিছে তলফালে যদি এইটো দেখা পোৱা নাই এনেকুৱা আকৌ এটা আছে এই তলফালে থকা শেপটো ওপৰফালৰ শেপটোৰ লগত একদম সিমিলাৰ হয় ইয়াৰ কি থাকিব এটা এই শেপটোৰ এটা কি থাকিব এক মিনিট এইটো শেপ এই শেপটোৰ এটা কি থাকিব ৰেডিয়াস এটা থাকিব এইটো হ'ল r ঠিক আছে ৰেডিয়াস থাকিব এটা আৰু এটা কি থাকিব h থাকিব বা এইটো হাইট থাকিব তো এইটো হ'ল ৰেডিয়াসটো যদি r হয় আৰু হাইটটো যদি h হয় তেতিয়াহ'লে সিলিন্ডাৰ এটাৰ কাৰ্ভ সাৰফেস এৰিয়া কিমান হ'ব কাৰ্ভ সাৰফেস এৰিয়া মানে বক্ৰপৃষ্ঠৰ কালি ইয়াত বক্ৰপৃষ্ঠ কোনখন এইখন হ'ল ইয়াৰ বক্ৰপৃষ্ঠ এই বক্ৰপৃষ্ঠৰ কালি কি হ'ব 2πrh সিলিন্ডাৰ এটাৰ বক্ৰপৃষ্ঠৰ কালি হ'ল 2πrh ইম্পৰ্টেন্ট ফৰ্মুলা
তাৰপিছত টোটেল সাৰফেস এৰিয়া কিমান হ'ব টোটেল সাৰফেস এৰিয়াত ইয়াৰ বক্ৰপৃষ্ঠৰ কালিটোৰ লগত তলৰ যিখন সাৰফেস তাৰ কালি প্লাস হ'ব আৰু ওপৰৰ সাৰফেসটোৰ কালিটো প্লাস হ'ব বা এৰিয়াটো প্লাস হ'ব সেইকাৰণে টোটেল সাৰফেস এৰিয়া পাম আৰু সিলিন্ডাৰৰ টোটেল সাৰফেস এৰিয়া ফৰ্মুলা হ'ল 2 pi r whole into r plus h একদম ইম্পৰ্টেন্ট ফৰ্মুলা এইবিলাক মনত ৰাখিব তাৰপিছত সিলিন্ডাৰৰ ভলিউম অৰ্থাৎ আয়তন কিমান হ'ব পাই r স্কয়াৰ h এইটো হ'ল সিলিন্ডাৰৰ ভলিউমৰ ফৰ্মুলা নেক্সট ইয়াৰ পিছত আছে ইম্পৰ্টেন্ট কোণ যাক অসমীয়াত কি বুলি কোৱা হয় শংকু বুলি কোৱা হয় এনেকুৱা এটা শেপক আমি শংকু বুলি কওঁ তো এই শংকুটোৰ কি থাকে এটা ৰেডিয়াস থাকে যিখন বেস সেই বেসৰ এটা সাৰ্কেল টাইপ শেপ হয় সেইটো এটা ৰেডিয়াস থাকিব আৰু ইয়াৰ এটা কি থাকে হাইট থাকে বেসৰ যিটো সাৰ্কেল টাইপ ফেস থাকিব সেইটোৰ যিটো মূলবিন্দু বা সেন্টাৰ তাৰ পৰা যদি আমি ওপৰৰ কোণটোলৈ এটা হেই কৰো এডাল আমি পাৰপেন্ডিকুলাৰ ড্ৰ কৰো সেইডালক আমি কি বুলি কওঁ হাইট বুলি কওঁ ঠিক একেদৰে ওপৰৰ কোণটোৰ পৰা ৰেডিয়াসৰ বা সাৰ্কেলটোৰ একদম সাইডলৈ যদি আমি এডাল লাইন ড্ৰ কৰো বা আমি ইমাজিন কৰো সেইটোক আমি কি বুলি কওঁ এল বুলি কওঁ যাক ইংৰাজীত কোৱা হয় স্ল্যান্ট হাইট অসমীয়াত কোৱা হয় হেলনীয়া উচ্চতা তো h মানে হল ইয়াৰ পৰা ইয়ালৈ লেন্থটোক আমি h বুলি কওঁ আৰু l হল এইটো হেলনীয়া উচ্চতা এইটোক আমি কওঁ l বুলি কেনে এতিয়া কাৰ্ভ সাৰফেস এৰিয়া কি হ'ব শংকু এটাৰ কাৰ্ভ সাৰফেস এৰিয়া শংকু এটা ফৰ্মুলা হ'ল পাই r l তো পাই r l কেতিয়াবা আমাক কি হয় কোৱেশ্যনত l ৰ ভ্যালুটো দিয়া নাথাকে আমাক দিয়া থাকিব ৰেডিয়াসৰ ভ্যালু 3 ধৰি লৈছো আৰু হাইট দিয়া থাকিব 4 আৰু আমি যদি কাৰ্ভ সাৰফেস এৰিয়া উলাব লাগে আমাক কি লাগে পাই r l লাগে কিন্তু আমাক l ৰ ভ্যালুটো দিয়া নাথাকে তো l ৰ ভ্যালুটো আমি কেনেকৈ উলিয়াম তাৰ কাৰণে ইম্পৰ্টেন্ট ফৰ্মুলা এটা আছে সেইটো হ'ল এইটো l equal to হয় √h square plus r square ইয়াত যদি মই h ৰ ভ্যালু আৰু r ৰ ভ্যালু পুট কৰি দিও তেতিয়া হলে মই ইয়াৰ পৰা l পাম আৰু l ৰ ভ্যালুটো মই ইয়াত পুট কৰিলে কাৰ্ভ সাৰফেস এৰিয়া উলাব পাৰিম এনেকুৱা টাইপৰ কোৱেশ্চন আমি ডিসকাস কৰিম পিছত এতিয়া মই জাস্ট বুজাই দিছো যে l টো আমি কেনেকৈ উলিয়াব পাৰো ঠিক আছে তাৰ পিছত আছে কোণৰ আছে টোটাল সাৰফেস এৰিয়া আছে যাৰ ফৰ্মুলা হ'ল পাই r whole into r plus l নেক্সট আমাৰ শংকুৰ কি আছে ভলিউমৰ আছে বা আয়তন আছে তাৰ ফৰ্মুলা হ'ল 1/3 পাই r স্কয়াৰ h সিলিন্ডাৰ আৰু কোণৰ ভলিউমটো অলপমান একেই দেখাত ইয়াতো পাই r স্কয়াৰ h আছে ইয়াতো পাই r স্কয়াৰ h আছে কিন্তু সিলিন্ডাৰৰ যিখন দুটা ফেস কি হয় এই দুটা ফেস কি হয় সাৰ্কেল টাইপ হয় সেই কাৰণে ইয়াত নরমালি পাই r স্কয়াৰ h হয় কিন্তু কোণত কি হয় এটা ফেস বন্ধ হয় সেই কাৰণে ইয়াত কি হ'ব 1/3 পাই r স্কয়াৰ h এনেকৈ আপোনালোকে মনত ৰাখিব পাৰে আইছো ইয়াৰ পিছৰ ফিগাৰটোত এইটো হ'ল আমাৰ স্ফিয়াৰ যাক নেকি আমি ফুটবলৰ লগত ৰিজেম্বল কৰিব পাৰো ফুটবল হওক বা ক্ৰিকেট বল হওক বা গোলাকাটা হওক হেইটো কি বুলি কয় স্ফিয়াৰ বুলি কয় এই স্ফিয়াৰটোৰ কাৰ্ভ সাৰফেস এৰিয়া কি হয় 4 পাই r স্কয়াৰ হয় যদি এইটো আমাৰ ৰেডিয়াস লও তেতিয়া হলে ইয়াৰ কাৰ্ভ সাৰফেস এৰিয়া কিমান হ'ব 4 পাই r স্কয়াৰ ঠিক একেদৰে টোটাল সাৰফেস এৰিয়া আৰু কাৰ্ভ সাৰফেস এৰিয়া ইয়াৰ সেম হয় কাৰণ এটাই সাৰফেস থাকে ইয়াৰ যেটো নিয়ে কাৰ্ভ সাৰফেস ইয়াৰ বাহিৰে অন্য কোনো সাৰফেস নাথাকে তো সেই কাৰণে স্ফিয়াৰ এটাৰ কাৰ্ভ সাৰফেস এৰিয়া আৰু টোটাল সাৰফেস এৰিয়া সদায় একেই হয় তাৰ পিছত স্ফিয়াৰটোৰ ভলিউম হ'ল 4/3 পাই r কিউব ইম্পৰ্টেন্ট ফৰ্মুলা এইবিলাক মনত ৰাখিব তাৰ পিছত আছে হেমিস্ফিয়াৰ তো হেমিস্ফিয়াৰক অসমীয়াত কোৱা হয় অৰ্ধগোলক মানে গোলকটোক যদি সমানে আমি দুই ভাগত হাফ কৰি দিও কাটি দিও তেতিয়া হলে তাৰ পৰা আমি কি পাও হেমিস্ফিয়াৰ এটা পাও হেমিস্ফিয়াৰৰ কি থাকে এটা ৰেডিয়াস থাকে আৰু হেমিস্ফিয়াৰৰ কাৰ্ভ সাৰফেস এৰিয়াৰ ফৰ্মুলা হ'ল 2 পাই r স্কয়াৰ কিন্তু হেমিস্ফিয়াৰত চাব এখন বক্ৰতল আছে ইয়াৰ লগতে এখন সমতল আছে তো ইয়াৰ টোটাল সাৰফেস এৰিয়া আৰু কাৰ্ভ সাৰফেস এৰিয়া বুলি ক'লে যিখন বক্ৰতল এইখন পৃষ্ঠৰ কালিহে বুজায় টোটাল সাৰফেস এৰিয়া বুলি ক'লে ইয়াত এই পৃষ্ঠখনৰ কালিৰ লগতে কি হ'ব এই পৃষ্ঠখনৰ কালিটো যোগ হ'ব তাৰ ফলত টোটাল সাৰফেস এৰিয়া হ'ব ইয়াৰ 3 পাই r স্কয়াৰ আৰু ইয়াৰ ভলিউমৰ ফৰ্মুলা হ'ল ভলিউম ইকুৱেল টু 2/3 পাই r কিউব এইবিলাক হ'ল ইম্পৰ্টেন্ট ফৰ্মুলা ইয়াৰ পিছত এটা ইম্পৰ্টেন্ট ফৰ্মুলা আছে হেতু আপোনালোকৰ কোৱেশ্চন আহিব পাৰে সেই কাৰণে মই লিখি দিছো ফৰ্মুলাটো হ'ল if number of sides oblique vertices মানে কি হয় কোণ যদি বাহু বা কোণৰ মাপ আমি জানো অফ এ পলিগন মানে বহুভুজ এটাৰ বাহুৰ মাপ আৰু কোণৰ মাপ যদি জানো যাক মই n বুলি কৈছো যদি n হয় বহুভুজ এটাৰ কোণৰ মাপ বা বাহুৰ মাপ যদি n হয় তেতিয়া হলে তাৰ আমি কেইডাল ডায়াগোনাল হ'ব পাৰে হেতু মই উলিয়াব পাৰো তো বহুভুজ এটাৰ ডায়াগোনাল আমি কিমানডাল হয় কেনেকৈ কাউন্ট কৰিম যেটা আমাক নাম্বাৰ অফ সাইড দিয়া থাকিব বা নাম্বাৰ অফ ভাৰ্টিসেছ দিয়া থাকিব n whole into n minus 3 কৰি কেনে ডিভাইডেড বাই যদি 2 কৰো তেতিয়া হলে আমি কিবা বহুভুজ এটাৰ কৰ্ণ কিমানডাল থাকিব পাৰে হেতু আমি গম পাব পাৰো ইয়াৰ ওপৰত কোৱেশ্চন আমি পিছলৈ ডিসকাস কৰিম তেতিয়া আপোনালোকে বুজি পাব ঠিক আছে আহিছো আমি কোৱেশ্চনত এফালৰ পৰা আমি কোৱেশ্চনসমূহ কৰি যাম ফাৰ্স্ট আহিছো টাইপ 1 ৰ যিমানসমূহ কোৱেশ্চন আছে সেইবোৰ ডিসকাস কৰিব ওলাইছো ফাৰ্স্ট কোৱেশ্চনটি হ'ল
The dimension of a cuboid are 16 centimeter, 18 centimeter and 24 centimeter. অর্থাৎ কিউবয়েড এটা কিউবয়েডক অসমীয়াত কোৱা হয় আয়তীয় ঘনক। এইটো এটা কি হয় আয়তীয় ঘনক হয়। ইয়াৰ ডাইমেনশন আৰু বা তিনিটা যি ডাইমেনশন থাকে তাৰ ডাইমেনশন আমাক দিয়া আছে 16 centimeter, 18 centimeter আৰু 24 centimeter. তো মই লৈছো হাইটটো লৈছো 16 centimeter. যেনেকৈ ধৰিব পাৰে যেহেতু আমাক দিয়া নাই মই এনে হাইটটো 16 লৈছো হাইটটো মই 24 বা 18 ললেহে একে আনসাৰ হ'ব। বেস লৈছো মই 18 centimeter বেস সৰি কি কয় ব্ৰেথ কয় আৰু মই লেন্থ লৈছো 24 centimeter. এটা কি হৈছে ফাইন্ড এ ভলিউম এণ্ড সাৰফেস এৰিয়া। মই ল'ব লাগে ভলিউম। তো কিউবয়েডৰ ভলিউমৰ ফৰ্মুলা আছিল L into B into H. যদি মাল্টিপ্লাই কৰো 14 into 18 into 24 আৰু ইউনিট হ'ব সেন্টিমিটাৰ কিউব। তো মাল্টিপ্লাই কৰিলে কি পাম 16 into 18 কি হয় 18 গুণ 108 হাতেৰ 18 গুণ 18 কি হয় 28 হয় 288। তাৰে পিছত ইয়াক 24 ৰে মাল্টিপ্লাই কৰিলে কি পাম 4 2 হাতেৰ 3 28 4 গুণ কিমান হ'ব 25 4 গুণ 100 আৰু ইফালে 3 4 গুণ 12 112 3 কিমান হয় 115 হয়। তাৰপিছত ইফালে কিমান হ'ব 16 হাতেৰ 16 17 হাতেৰ 2 গুণ 4 ইয়াৰ পৰা পাম 2 11 হাতেৰ 1 হাতে 8 1 9 হ'ব ইয়াত 9 আৰু 5 1 6 6912 হ'ব আমাৰ ভলিউম কিউবয়েডটোৰ 6912 সেন্টিমিটাৰ কিউব। তো কিউবয়েডটো মই কি পালো ভলিউম পালো। এতিয়া মই কি লাগে কিউবয়েডটোৰ সাৰফেস এৰিয়া লাগে। ইয়াত আমাক কি কৈছে সাৰফেস এৰিয়া বুলি কৈছে আমাক কৈছে লেটাৰেল সাৰফেস এৰিয়া। তো যেহেতু আমাক অনলি সাৰফেস এৰিয়া বুলি কৈছে তেনে ক্ষেত্ৰত মই সদায় কি উলাম টোটাল সাৰফেস এৰিয়া উলাম। যদি আমাক স্পেশালি ধৰি নিদিয়ে লেটাৰেল সাৰফেস এৰিয়া বা কাৰ্ভ সাৰফেস এৰিয়া উলিয়াব তেতিয়া হলে আমি সদায় উলিয়াম টোটাল সাৰফেস এৰিয়া। তো কিউবয়েড এটাৰ টোটাল সাৰফেস এৰিয়া কিমান আছিল 6 সৰি কিউবয়েডৰ আছিল 6 সৰি কিউবৰ আছিল 6 কিউবয়েডৰ কি আছিল 2 whole into LB plus BH plus HL। তো ফৰ্মুলাত পুট কৰিলে হ'ল ভ্যালুবোৰ L মানে কি হয় 24 into B মানে কি হয় 18 plus B মানে হয় 18 H মানে হয় 16 plus H মানে হয় 16 L মানে হয় 24। এলা যদি মাল্টিপ্লাই কৰো কি পাম 24 into 18 কিমান হয় 18 গুণ 72 2 হাতেৰ 7 18 গুণ 37 37 হাতে 43 প্লাস 18 16 গুণ কিমান হয় অলপ আগতে কৰিলো মই 288 আৰু 24 16 গুণ কিমান হয় 16 4 গুণ 64 4 হাতেৰ 16 2 গুণ 32 32 6 38 এসমূহ প্লাস কৰি তুলে মাল্টিপ্লাই কৰিলে কি পাম 2 8 10 2 8 10 10 4 14 4 হাতেৰ 1 হাতেৰ 1 8 16 16 17 18 19 এতে 20 শূন্য হাতেৰ 2 3 দিয়ে 5 5 4 9 9 দিয়ে হয় 11 1104 into 2 আৰু এটো আমি মাল্টিপ্লাই কৰিলে পাম 2208 সেন্টিমিটার স্কয়ার হ'ব আমাৰ কিউবয়েডটোৰ সাৰফেস এৰিয়া। হল বুজি পালে কিবা ডাউট থাকিলে কমেন্ট বক্সত সুধিব বা টেলিগ্ৰাম গ্ৰুপত সুধিব পাৰে। আহিছো নেক্সট কুৱেশ্যনত কি দিয়া আছে The edges of a rectangular box are in the ratio 1:2:3। আকৌ আগৰ দৰে rectangular box বা কি কৈছে কিউবয়েড rectangular box মানে কি হয় কিউবয়েড হয়। তো কিউবয়েড এটাৰ আমাক কি দিয়া আছে এই কিউবয়েড এটা আমাক দিয়া আছে এজ কেইটাৰ আমাক ৰেশিও দি আছে 1:2:3। তাৰ মানে যদি লেন্থটো L হয় ব্ৰেথ মই দিলো ব্ৰেথটো 2 হ'ব আৰু হাইটটো কি হ'ব 3 হ'ব। এন্ড সাৰফেস এৰিয়া ইজ 88 সেন্টিমিটার স্কয়ার আৰু ইয়া আমাক কৈছে টোটাল সাৰফেস এৰিয়া নরমাল সাৰফেস এৰিয়া বুলি কৈছে মানে টোটাল সাৰফেস এৰিয়া দিয়া আছে কিমান দিয়া আছে 88 সেন্টিমিটার স্কয়ার। তেতিয়া হলে সুধিছে দা ভলিউম অফ দা বক্স এই বাকচটোৰ ভলিউম কিমান হ'ব আমাক সেইটো সুধিছে। আমাক ৰেশিও কিটা দি আছে L is to বাৰ মই লিখি লৈছো L is to B is to H দি আছে মোক 1:2:3। ইয়াৰ পৰা মই L equal to লিখিব পাৰো 1x B equal to লিখিব পাৰো 2x and H equal to লিখিব পাৰো 3x।
তো ইয়াৰ পৰা total surface area cuboidৰ formula কি আছিল 2 whole into LB plus BH plus HL আছিলে ইয়াৰ value 88 আৰু ইয়াৰ পৰা যদি মই ভ্যালুবোৰ পুট কৰো L মানে কি আছিল only x আছিল আৰু B মানে কি আছিল 2x আছিল তো x into 2x plus 2x into 3x plus 3x into x equal to 88 ইয়াৰ পৰা দুইটো মই হেফালে লৈ গনে 88/2 কৰি থব পাৰো ইয়াত মই দুইটো হেফালে লৈ আহি গনে এইটো মই লিখিব পাৰো 88/2 ইয়াৰ পৰা পাম 2x square plus 6x square plus 3x square equal to হ'ব 44 ঠিক আছে আকৌ ইয়াৰ পৰা again আমি লিখিব পাৰো প্লাস কৰিলে কিমান x square হ'ব 2 6 8 8 3 হয় 11 x square equal to 44 ইয়াৰ পৰা মই again পাম x square equal to 44 divided by 11 ইয়াৰ পৰা পাম মই x square equal to 44 by 11 মানে হয় 4 আৰু ইয়াৰ পৰা মই x ৰ ভ্যালু কি পাম 2 পাম x ৰ ভ্যালু 2 পালো তাৰ মানে মই ইয়াত লেন্থ টো কিমান পাম লেন্থ হ'ব 2 সেন্টিমিটাৰ ব্ৰেথ হ'ব 4 সেন্টিমিটাৰ আৰু হাইট হ'ব 12 সেন্টিমিটাৰ ঠিক আছে এতিয়া মুখ কি সুধিছে মুখ সুধিছে ইয়াৰ ভলিউম সুধিছে তো কিউবয়ডৰ ভলিউমৰ ফৰ্মুলা কি হয় L into B into H তো L into B into H কৰিলে মই কি পাম L মানে হল 2x into B মানে হল 4x into H মানে হল 12 সৰি মই x কি হল লিখিছো এইবিলাক x নহয় আমি প্ৰপাৰ ভ্যালু পাই গৈছো L মানে হল 2 B মানে হল 4 and H মানে হল 12 মাল্টিপ্লাই কৰিলে কিমান পাম 2 4 গুণ 8 আৰু 12 into 8 হয় 96 হয় জানো অপশন 96 নাই 2x 3x x ৰ ভ্যালু 2 পাইছিলো আচ্ছা মোৰ ইয়াত কোনছে 3x মানে কি হয় 12 নহয় এইটো হ'ব 6 তো এইটো 6 হলে এইটো হ'ব আমাৰ 6 এইটো 6 হলে মোৰ হ'ব 2 4 গুণ 8 8 6 গুণ হ'ব 48 সেন্টিমিটাৰ কিউব তো ভলিউম পালো আমি 48 সেন্টিমিটাৰ কিউব অপশন 2 হ'ব মোৰ কারেক্ট आंसर বুজি পালে আহিছে এবাৰ নেক্সট কোৱেশ্চনত কি দিয়া আছে the volume of a right circular cylinder whose height is 40 centimeter অৰ্থাৎ সিলিন্ডাৰ এটা কৈছে এই সিলিন্ডাৰটো হাইট দিয়া আছে আমাক 40 সেন্টিমিটাৰ তাৰ মানে এই পইণ্টৰ পৰা এই পইণ্টলৈ 48 সেন্টিমিটাৰ কৈছে and the circumference of his base অৰ্থাৎ এই বেসখনৰ এই বেসটোৰ circumference দিয়া আছে কিমান 66 মই উলিয়াব লাগে কি উলিয়াব ভলিউম উলিয়াব লাগে তাৰ মানে আমাক কি দিয়া আছে যদি মই আকৌ ৰিকল কৰো বেছিন এইটো ইয়াৰ আমাক এৰিয়া সৰি সার্কামফারেন্স অফ বেস দিয়া আছে তাৰ মানে ইয়াৰ বেসটো কি হয় এটা সার্কেল হয় এই সার্কেলটোৰ সার্কামফারেন্স দিয়া আছে সার্কেলৰ সার্কামফারেন্সৰ ফৰ্মুলা কি আছিল আমি 2D ডাইমেনশনত পঢ়িছো 2 পাই r আৰু ইয়াৰ ভ্যালু কিমান দিয়া আছে মোক 66 দিয়া আছিল তো 2 পাই r ইকুৱেল টু মই লিখিব পাৰো 66 তো ইয়াৰ পৰা মই r ৰ ভ্যালু উলিয়াব পাৰো কাৰণ যেহেতু মোক ভলিউম লাগে ভলিউম উলিয়াবলৈ মই r ৰ ভ্যালু জানিব লাগিব সিলিন্ডাৰ কৈছো সিলিন্ডাৰ সৰি মই কোন আকি আছে এইবিলাক সিলিন্ডাৰ হ'ব লাগে এইটো সিলিন্ডাৰ দিয়া আছিল আমাক এইটোৱে সিলিন্ডাৰ ঠিক আছে ইয়াৰ মোক কি দিয়া আছে হাইট দিয়া আছে তাৰ মানে ইয়াৰ পৰা ইয়ালৈ দিয়া আছে কিমান মোক 40 again circumference আৰু ইয়াৰ circumference দিয়া আছে ঠিক আছে এটা সিলিন্ডাৰৰ কি হয় ভলিউমটোৰ ফৰ্মুলা কি আছিল পাই r স্কয়াৰ h ইয়াত আমাক h ৰ ভ্যালু জানো আকৌ পাৰ ভ্যালু আমি জানো কিন্তু r ৰ ভ্যালু নাজানো তাৰ মানে মই r ৰ ভ্যালু উলিয়াব লাগিব সেই কাৰণে মই ইয়াৰ পৰা কি উলিয়াম r উলিয়াম 22/7 into r equal to হ'ব 66 ইয়াৰ পৰা কি পাম যদি r টো ইফালে ৰাখো বাকি সব সেইফালেনো কি হ'ব 2 to half হ'ব আৰু 22/7 টো হ'ব 7/22 22 ৰে 66 হৈ যাব 3 টাইমছ আৰু বাকি আকৌ কেনসেল নহয় ইয়াৰ পৰা মই r পাম r কিমান পাম মই ইয়াৰ পৰা r পাম
21/2 ইয়াৰ পৰা পাম 21/2 ঠিক আছে ৰেডিয়াছ পালো এতিয়া মোক লাগে ভলিউম অফ দা সিলিন্ডাৰ ফৰ্মুলা আছিল পাই r স্কয়াৰ h ফৰ্মুলা মতে পুট কৰিলে হল 22/7 ইনটু r স্কয়াৰ ৰেডিয়াছ পাইছো 21/2 যেটো স্কয়াৰ আছে তো মই এটো দুইবাৰ লিখিছো 21/2 ইনটু h এর ভ্যালু কি দিয়া আছে 40 ইনটু সেন্টিমিটার তো সেন্টিমিটার কিউব হ'ব 7 এৰে 21 ক যাব 3 টাইমস এই দুইটোৰে 40 যাব 20 টাইমস আৰু এই দুইটোৰে 20 যাব 10 টাইমস আমরা ফাইনালি পালো 22 ইনটু 3 ইনটু 21 ইনটু 10 সেন্টিমিটার কিউব ইয়াৰ ভ্যালু কি হ'ব মাল্টিপ্লাই কৰিলে হ'ব ইটো পাম আমি 66 আৰু ইফালে হ'ব 21 66 আৰু 1386 পাম ইকুৱেল টু হ'ব 1386 আৰু ইনটু 10 আছে তো 10 এর ঠাইত আমি 0/10 সেন্টিমিটার কিউব এইটো হ'ব আমাৰ সিলিন্ডাৰটোৰ ভলিউম 13860 অপশন 4 আছে এইটো হ'ব মোৰ কারেক্ট आंसर বুজি পাইছে একদম সিম্পল কোৱেশ্চন এইবোৰ আহিছে নেক্সট কোৱেশ্চনত কি দিয়া আছে the base radii of two cylinder are in the ratio 2:3 তাৰ মানে দুটা সিলিন্ডাৰ এইটা সিলিন্ডাৰ and এইটা বেলেগ সিলিন্ডাৰ এই যে সিলিন্ডাৰৰ আমাক বেস ৰেডিয়াস দিয়া আছে 2:3 তাৰ মানে ইয়াৰ বেসটো যদি 2 হয় ইয়াৰ বেসটো কি হ'ব 3 হ'ব হেতু হৈছে and their heights are in the ratio 5:3 আৰু ইহতৰ হাইটৰ ৰেশিও কৈছে এইটো 5 যদি হয় এইটো হ'ব এইটো 5 লৈছো মই এইটো 3 লৈছো তেতিয়ালে এইটো চেঞ্জ হ'ব এইটো 3 হ'ব এইটো হ'ব 2 তাৰমানে দুটা সিলিন্ডাৰ আছে আৰু হিহতৰ ৰেশিও দি আছে বেস ৰেডিয়াস অৰ্থাৎ তলৰ সার্কলটোৰ ৰেডিয়াস দি আছে এইটো 2:3 আৰু হাইট কিটা ৰেডিয়াস দি আছে ৰেশিও দি আছে 5:3 ঠিক আছে এতিয়া ওলাব লাগে দা ৰেশিও অফ देयर ভলিউম তেতিয়ালে হিহতৰ ভলিউমৰ ৰেশিও কিমান হ'ব এইটো যদি v1 লম মই ভলিউম এইটো যদি v2 ভলিউম হয় তো v1/v2 কিমান হ'ব v1 মানে হ'ব পাই r1 স্কয়ার h1 আৰু v2 মানে হ'ব পাই r2 স্কয়ার h2 স্কয়ার তো r2 h2 বেলেগ কোন হয় ফার্স্ট সিলিন্ডাৰ কাৰণে মই r1 লৈছো সেকেন্ড সিলিন্ডাৰ কাৰণে মই r2 লৈছো তো ইয়াত যদি ফৰ্মুলা সমূহ পুট কৰো ইয়াৰ পৰা পাই কেনসেল হ'ব r1 ৰ ভ্যালু কিমান আছে 5 এটো ফার্স্ট সিলিন্ডাৰ লৈছো যেহেতু এটো মোৰ চেঞ্জ হ'ব এইটো হ'ব v2 এইটো হ'ব v1 তো r1 স্কয়ার মানে হ'ব ৰেডিয়াস কিমান 2 স্কয়ার 2 স্কয়ার মানে হ'ব আর 2 স্কয়ার লিখি দিছো ইনটু h1 স্কয়ার h1 কিমান 5 তো 5 স্কয়ার তলত কি হ'ব r2 স্কয়ার r2 কিমান আছে ইয়াত 3 স্কয়ার ইনটু h স্কয়ার h কিমান আছে ইয়াত again 3 আছে 3 স্কয়ার তো সিম্পলিফাই কৰিলে পাম মই 4 ইনটু 25 তলত হ'ব 9 ইনটু 9 মাল্টিপ্লাই কৰিলে হ'ব ইয়াত 100 ইয়াত হ'ব 81 তো ৰেশিও কিমান পালো কত ফুল হল আকৌ ৰেশিওটো মিলা নাই সরি মই ইয়াত আকৌ স্কয়ার কিয় লৈছো এইটোটো স্কয়ার নহয় পাই r স্কয়ার h আছিল h ৰ ওপৰত স্কয়ার নাছিল ইয়াত 5 এ হ'ব ইয়াত হ'ব 3 তো ফাইনালি ইয়াৰ ৰেশিও হ'ব 20 ডিভাইডেড বাই 27 আৰু ৰেশিওত লিখিলে পাম আমি 20:27 অপশন 2 আছে এইটো হ'ব মোৰ কারেক্ট आंसर আহিলো ঠিক আছে নেক্সট আইছো পিছৰ কোৱেশ্চনত কি দিয়া আছে the lateral surface area of a cylinder is 1056 cm square এটা সিলিন্ডাৰৰ এটা সিলিন্ডার ইয়াৰ মোক কৈছে L আছে lateral surface area কৈছে 1056 cm square and its height is 16 cm আৰু ইয়াৰ height টো দিয়া আছে মোক 16 cm find its volume মই ল'ব লাগে ইয়াৰ ভলিউম h দিয়া আছে 16 মোক কৈছে ভলিউম কিমান ঠিক আছে এটা সিলিন্ডাৰৰ ভলিউমৰ ফৰ্মুলা কি আছিল পাই r square h h ৰ ভ্যালু দিয়া আছে মোক r ৰ ভ্যালু দিয়া নাই তো r ৰ ভ্যালুটো মই উলিয়াব লাগিব r ৰ ভ্যালু কেনেকৈ উলিয়াম আমি যদি চাও ইয়াত আমাক l আছে দিয়া আছে তো l আছে পৰা মই কিবা কৰি কেনে r ৰ ভ্যালুটো উলিয়াব লাগিব
আৰু LSA বেলেগ একো নহয় LSA কাৰ্ভ সাৰফেস এৰিয়া বুলি কোৱা হয় বা CSA বুলি কোৱা হয় কাৰ্ভ সাৰফেস এৰিয়া আৰু LSA একে বস্তু হয় তো আমাক দি আছে LSA ইকুৱেল টু কিমান 1056 তো কাৰ্ভ সাৰফেস এৰিয়াৰ ফৰ্মুলা কি আছিল সিলিন্ডাৰৰ 2 pi r h ইয়াৰ ভ্যালু হল 1056 ইয়াৰ পৰা মই r ৰ ভ্যালু উলিয়াব লাগিব ইয়াৰ পৰা পাম 2 into pi মানে 22/7 into r2 নাজানো r লিখিলো h মানে কি দিয়া আছে আমাক 16 ইকুৱেল টু হ'ব 1056 ইয়াৰ পৰা r2 মই ইফালে ৰাখিলো বাকি সব ইফালে নিলে 1056 into 1/2 into 7/22 into 1/16 হ'ব ঠিক আছে এতিয়া মই কাটাকাটি কৰিছো 2 ৰে এইটোক যাব কিবাৰ 5 বাৰ আৰু 28 বাৰ 16 ৰে এইটোক যাব 16 3 গুণ 48 4 বিকেৰ 16 4 গুণ 48 আকৌ 2 ৰে ইয়াক যাব 11 বাৰ 2 ৰে ইয়াক যাব 17 টাইমছ তাৰ মানে মই r ৰ ভ্যালু কি পালো r ৰ ভ্যালু পালো মই 17/11 সেন্টিমিটার এইটো পালো মই r ৰ ভ্যালু কৰতটো ভুল হোৱা নাই 1056 আছিল LSA ফৰ্মুলা 2 pi r h কি আছিল তো ফৰ্মুলাটো 1056 আছিল আমাৰ LSA 1056 আছিল তাৰ পিছত দুইটো ইফালে আছিল আনিলে ইফালে হ'ব তাৰ পিছত আকৌ 22/7 আছিল 7/22 হ'ব ইফালে আহিলে নেক্সট 16 টো ইফালে আছিল ইফালে আহিলে কি হ'ব 1 by হল বাৰু চাও এতিয়া আমাক লাগে ভলিউম তো ভলিউম কি হ'ব pi r square h pi মানে হল 22/7 r মানে কি r মানে হল 17/11 পাইছো এইটো দুবাৰ মাল্টিপ্লাই হ'ব অলপত নিশ্চয় ভুল হৈছে কাৰণ এনসাৰটো পইণ্টত আহিব এবাৰ এনসাৰটো পইণ্টত আহিব নালাগিছিল LSA আমাক কি দিছে 1056 দি আছে 1 ঠিক আছে 16 দি আছে দি আছে ইয়ালে 2 pi r h আমাৰ r সারফেস এরিয়া ঠিকই আছে ফর্মুলাটো চাই লৈছো আকৌ এবাৰ 2 pi r h আছিল না 2 pi r h ঠিক এইটো আছে এইটো তো LSA 2 pi r h equal to 1056 আছিল তাৰ পিছত 2 into 22/7 into r into h মানে 16 দিয়া আছে 16 দিয়া আছে 16 দিয়া আছে 1056 r equal to হ'ব 1056 into half 2 to ইফালে half হ'ব 7/22 হ'ব and 1/16 হ'ব কাটাকাটি কৰিছো কি হেৰি কৰিছো এইটো এইটো আছে এইটো 2 ৰে কাটিছে 11 বাৰ এইটো 2 ৰে কাটিছো 500 আছে কি হ'ব 16 ৰে কাটিলে কি হ'ব 16 3 গুণ 48 হয় আৰু 4 বাকি ৰল 16 4 গুণ সৰি ইয়াত কাটাকাটি কৰাত মই ভুল কৰিছো তাকে ভাবি আছো মই এনসাৰ কিয় এনেকৈ আহিছে কি হয় আকৌ কাটাকাটিটো ভালকে কৰিছো ইয়াত 1 আছিল ফাৰ্স্ট মই কাটিলো 2 ৰে কাটিছো এইটো কি পালো 528 পালো ঠিক আছে নেক্সট মই এইটো 16 ৰে কাটিছো 528 অলপ জাগাৰ অভাৱ হলে এনেকুৱা হয় কিমান হ'ব 16 3 গুণ 48 আকৌ 4 বিকেৰ 16 3 গুণ 48 যাব 11 ৰে যাব এক দুইবাৰ 11 ৰে যাব এক তিনিবাৰ তো ফাইনালি আমি কি পালো ওপৰত পালো 3 into 7 21 বাই তলত কি পালো only 2 পালো এইটো পালো আমি ইয়াৰ ৰেডিয়াস তো ইয়াত আমি পুট কৰিম 21/2 21 divided by 2 আৰু ইয়াতো পুট কৰিম 21/2 আৰু ইয়াত h ৰ ভ্যালু কিমান হয় 16 হয় কাটাকাটি কৰিম হাতেৰে যাব ইয়াক তিনিবাৰ 2 ৰে 2 দুগুণ 4 4 ৰে 16 যাব 4 বাৰ তো আমি পাম 22 into 3 into 4 আৰু ইয়াৰ পৰা পাম 22 into 12 মাল্টিপ্লাই কৰিলে 12 3 গুণ 37 6 7 3 12 3 37 37 38 গুণ 40 এবারে आंसर মিলা নাই কত ভুল হয়েছে মোর आंसर 22
আৰু এটা 21 ৰৈ গৈছে এইটো 21 ৰৈ গৈছে এইটো 21 লাগিব ইয়াতো 21 এটা লাগিব তাৰমানে এইটো আকৌ 21 ৰে মাল্টিপ্লাই কৰিব লাগিব 12 3 গুণ 4 7 ইয়াক 21 ৰে মাল্টিপ্লাই কৰিলে হ'ব 396 আৰু ইফালে হ'ব 6 গুণ 12 2 হাতেৰ লাখ 78 79 6 9 2 11 লাখ 17 লাখ 9 3 12 13 3 হাতেৰ লাখ 8316 এইবাৰো এনসার ওলা নাই এবারে এনসার হলো নাই কি হবো 22 into 12 into 21 5 মোর মাল্টিপ্লাই করতে ভুল হয়েছে করবা তাকো এবার এইটো মাল্টিপ্লাই করলে হব লাগে এনসার 5544 আসলতে মোর গাটো ভাল নহয় যে সেই কাৰণে ইমান ভুল হৈ আছে তো আমি এনসারটো বলো 5544 অপশন 4 5544 এটি হব মোর কারেক্ট এনসার এইটো কোয়েশ্চন আপনার হোমওয়ার্ক দিছো আজি ইমানতে দিছো এইটো হোমওয়ার্ক দিছো এনসারটো জানাবো নেক্সট ক্লাসত আমি ইয়াৰ পৰা আৰম্ভ কৰিম তো ভিডিওটো ভাল লাগে লাইক কৰিব চ্যানেলটি সাবস্ক্রাইব কৰি থব আজিলৈ মানে নেক্সট ভিডিওত আকৌ পুনৰ লগ পাম ভিডিওটো চোৱাৰ বাবে থ্যাংক ইউ